আহিবলগীয়া আছিলে অহা নাছিলোঁ কাৰণ কি আমাৰ বহুত ল'ৰা ছোৱালী কাম কৰি আছিলে গতিকে তেওঁলোকক চাম বুলি আহিলোঁ আৰু প্ৰত্যেকখন গাঁও য'ত আমাৰ ল'ৰা ছোৱালী যি য'ত পাৰিছে দি গৈছে ইয়াত চাগে দুবাৰ তিনিবাৰ আহিলে আৰু এইখিনি ৰাস্তাত গাঁওখন পাৰ হ'লোঁ মাজতে তাতে মানুহ এজনে লগ পাই কৈছে আপোনাৰ আঁঠুৱা ল'লোঁ দেই তাৰমানে আগতে কোনোবাই দি গৈছিল চাগে সেইকাৰণে সেই মানুহখিনি লিখি পেলাই বেয়াটো লাগিছে ভালো লাগিছে লগ পাই চবকে মৰমটো এনেকুৱা এটা হৈছে আৰু কিছুমান জেগা তাকে কৈছোঁ মই কিন্তু যদি মাত্ৰ আমি লাষ্টলৈ গ'লোঁ মানুহ এগৰাকী মানে অকণমান দুখত কৰিছে মই কৈছোঁ যে আপুনি নিমাই জানটো চাই এতিয়া আপোনাতকৈ আৰু বেয়া মানে বৰ্তমান অৱস্থাত গতিকে এই কাৰ কেতিয়া কি বেয়া সেইটো চাই থকাতকৈ গোটেই যে অসমৰ মানুহ একেলগে আহি যে এটা মানৱতাৰ এইটো কাৰণে যিটো এটা দেখুৱাইছে একেলগে খাৰা হৈছে একেলগে ইজনে ইজনৰ কাৰণে যে য'ত যেনেকৈ পাৰিছে কৰিছে সেইটো এটা ডাঙৰ কথা মইতো বাৰু আহিলোঁ এনেও আহিলোঁ তাকে জুবিন দা সদায় থাকিছিলে এনেকুৱা বিপদে আপদে মানুহৰ লগত থাকে গতিকে গোটেই মানুহে সোঁৱৰিব সদায়লৈ বাকী প্ৰত্যেকজন মানুহে তেনেকৈ অসমীয়া মানুহৰ চিনাকিটো বাহিৰৰ মানুহো দেখি গৈছে যে মানুহে যে একে গোট হৈ পেলাই যি য'ত পাৰিছে যোনে কৰিছে সেইটো ডাঙৰ কথা গতিকে বেয়া মাজত ভালটো আমি এইটো চাব লাগিব যাতে সোনকালে যাতে এইবোৰ পাৰ হওক আৰু যাতে এনেকুৱা নহওক ভাল দিন আহক নিশিতা গগৈৰ ঘৰত উপস্থিত অঞ্চলৰ তাই আচৰিত মই তাইক আগৰ পৰাই জানো এজনী ফটো উঠাই দিছে তাই সেইটো ভাল লাগিছে মোৰ যে তাই এই পৰিস্থিতিটো তাই মোক গান গাই পেলাই পঠিয়াই আছে এই যেতিয়া বানপানী ইয়ালৈকে তাই মোক গান নহ'ল তই মোক নকলি যে বানপানী তোৰ ঘৰত হৈছে বুলি তাই কৈছে কোৱা নহ'ল মই সেই স্পিৰিটটো ভাল পাইছোঁ তাই মোক কান্দি ছাৰ অমুক হৈছে মোক অমুক লাগে তমুক লাগে সেইটো নহয় তাই গান পঠিয়াই আছে মোক মই কৈছোঁ এই হ'ল মেইন কথা যি হৈ গ'ল যি হাতত নাই আমাৰ আমি সেইটো কৰিব নোৱাৰোঁ কিন্তু আমাৰ যিটো আছে সেইটো এই নিকিতাৰ পৰা আমি শিকিব লাগিব যে এতিয়া মই কান্দি থাকিম নে মই সময়টো ইউজ কৰিম আগলৈ ভাল কৰিবলৈ সেইটো তাই মোক গাই গাই পঠিয়াই আছে এতিয়া মোৰ মানে এনেই ভাল লাগিলে হ'ল তই নকলি কিয় তোৰ তাত পানী উঠিছে এনেই হাঁহি আছে এতিয়া পাগলী তাৰপিছত মই বোলো নাই আহি আছোঁ মই অকণ কিবা এটা অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ কিন্তু কৈ আছিলোঁ তাইক আহিব আহিব পাৰিলোঁ ভাল লাগিছে এতিয়া বহুখিনি হেৰুৱালে বানাখন সাহটো বাৰুতো আহিয়ে যায় উপায় নাই ধৈৰ্যটোহে ডাঙৰ কথা কাৰণ কেতিয়ালৈ নিজৰ ঘৰখনত সোমাই যেনেকৈ আৰামত বিচনাখনত মানুহে ভাগৰি নিজৰ ৰুম এটালৈ যায় সেইটোতো কেতিয়ালৈ হ'ব আৰু এমাহ লাগিব সেইটো কাৰণে ধৈৰ্য লাগিব কিন্তু সেয়া আৰু যুগে যুগে দুৰ্যোগ হয় মই তাই কৈছোঁ আগৰ দিনততো ৰজাৰ দিনত ৰজাই আক্ৰমণ কৰে গোটেই সৈন্য বাহিনী আমাৰ ঘৰৰ জীয়ৰী বোৱাৰী চব শেষ কৰি থৈ গুচি যায় এনেকুৱা দিন আমি নেদেখিলোঁ যেতিয়া আমাৰ এইটো এটা দুৰ্যোগ এটা প্ৰলয় এটা পাৰ হৈছে এতিয়া সোনকালে ভাল হওক আৰু গোটেইখিনিয়ে খুব পজিটিভলি মানুহখিনি আৰু চৰকাৰে কোৱা যিমান সোনকালে কৰিব পাৰে সিমান ভাল তেওঁলোকৰ পদ্ধতি থাকে কাগজ পত্ৰ কথা থাকে কিন্তু পৰিস্থিতি চাই অকণমান কাগজ পত্ৰ আঁতৰাই হ'লেও যিমান সোনকালে পাৰি যেনেকৈ কৰিব পাৰি যি স্পীডত পাৰি আৰু তেওঁলোকক সেইটো অনুৰোধ জনাইছোঁ তেওঁলোকে কৰি আছে কৰিব সোনকালে হ'ব লাগে আমাৰ ভাল আৰু গোটেই মানুহখিনিয়ে উভতি নৰ্মেল জীৱন এটালৈ আহিব লাগে